যে বিজেপি চৰকাৰখনে আৰু বিজেপি দলে যি এক সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰিছে, এনেকুৱা ধৰণৰ ঘটনা অসমৰ ইতিহাসত নোহোৱা নোখোজা ঘটনা। কংগ্ৰেছ দলেও একেটা সময়তে আমাক বিশ্বাসঘাতকতা কৰিছে। বিজেপিৰ অত্যাচাৰতে সামগ্ৰীত ইমান বেছি নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। কংগ্ৰেছক সেইকাৰণে ৰাইজে ক'ব লাগে যে তোমালোকে প্ৰতাৰণাৰ ৰাজনীতি বাদ দিয়া। হিমন্তৰ চেলাক পৰিণত হৈছে অসম পুলিচ। কিন্তু প্ৰতাৰকৰ লগত বিশ্বাসঘাতকৰ লগত মিলি থকাটো উজু কথা নহয়। কিন্তু কংগ্ৰেছ দলেও একেটা সময়তে আমাক বিশ্বাসঘাতকতা কৰিছে। সেইকাৰণে আমি এত স্পষ্টকৈ ক'ব খোজোঁ যে বিহালীত আমাৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীক ভোট দিয়ক। কিন্তু বাকী যি 4টা সমষ্টি আছে, এই 4টা সমষ্টিত বিজেপিক ভোট নিদিব। আমি ইয়ালৈকে কৈছোঁ, বাকীখিনি ৰাইজে সিদ্ধান্ত ল'ব। কংগ্ৰেছ দলে এইবাৰ আমাক বিশ্বাসঘাতকতা কৰিলে, সকলোৱে জানে। 2021তো বিশ্বাসঘাতকতা কৰিছিলে, তেওঁলোকে একেলগে খেলিম বুলি কৈ অকলে খেলিলে। এইবাৰো আকৌ কংগ্ৰেছ দলে অকলে খেলিবলৈ গুচি গৈছে। আমাৰ লগত একেলগতে চুক্তি হোৱাৰ পাছতো তেওঁলোকে গুচি গৈছে। গতিকে কংগ্ৰেছৰ এই বিশ্বাসঘাতকতাৰ কাৰণে এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ যে 2026তো যাতে কংগ্ৰেছে এনেকুৱা ধৰণৰ বিশ্বাসঘাতকতা নকৰে আৰু আকৌ যাতে বিজেপি অহাৰ পথটো খুলি নিদিয়ে। বহুতে আমাক কয় যে নহয়, কংগ্ৰেছৰ লগত মিলি থাকিব লাগে। কিন্তু প্ৰতাৰকৰ লগত বিশ্বাসঘাতকৰ লগত মিলি থকাটো উজু কথা নহয়। কংগ্ৰেছক সেইকাৰণে ৰাইজে ক'ব লাগে যে তোমালোকে প্ৰতাৰণাৰ ৰাজনীতি বাদ দিয়া। তোমালোকে আস্থাৰ ৰাজনীতি কৰা, মানুহক বিশ্বাসত ল'ব পৰা ৰাজনীতি কৰা। কংগ্ৰেছক এই কথাটো কোৱা দৰকাৰ। এইটো আমাৰ ৰাইজৰ দলক বা আমাৰ বিৰোধী অন্য দলবিলাকক কৈ লাভ নাই। আজি চামগুৰি বিধানসভা সমষ্টিত আমি দেখিছোঁ যে বিজেপি চৰকাৰখনে আৰু বিজেপি দলে যি এক সন্ত্ৰাসময় পৰিৱেশ সৃষ্টি কৰিছে, এনেকুৱা ধৰণৰ ঘটনা অসমৰ ইতিহাসত নোহোৱা নোখোজা ঘটনা। ইমান অত্যাচাৰ যে কাৰোবাৰ গাড়ী ভাঙিছে, কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ মানুহক মাৰিছে, কোনোবা মানুহ হত্যা হৈ গৈছে, মানুহ মৃত্যু হৈ গৈছে। এনেকুৱা ধৰণৰ নিৰ্যাতন কেতিয়াও সম্ভৱপৰ নহয়। অসমৰ ইতিহাসত প্ৰথম হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতেই বিজেপিৰ অত্যাচাৰতে সামগ্ৰীত ইমান বেছি নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। কিন্তু মই এটা কথা ক'বই লাগিব, এই নিৰ্যাতনৰ কিছু আৰম্ভণি অলপ কম পৰিমাণে, ইয়াতকৈ কম পৰিমাণে ৰকিবুল হুছেইন ডাঙৰীয়াই আৰম্ভ কৰিছিলে সামগ্ৰীত। কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছ দলেও তাতে নিৰ্যাতন কৰিছিলে, কিন্তু এই পৰ্যায়ত নহয়। এই পৰ্যায়ত যিটো কৰিছে বিজেপি দলে, এইটো অভূতপূৰ্ব, অসমৰ ইতিহাসত কেতিয়াও হোৱা নাই। নিৰ্বাচন আয়োগ ব্যৰ্থ হৈছে। নিৰ্বাচন আয়োগে বিজেপিৰ ধামাধৰা ৰূপে কাম কৰিছে, বিজেপিৰ এজেণ্ট ৰূপে কাম কৰিছে, আৰু সেইকাৰণে চামগুৰিত এনেকৈ সন্ত্ৰাস সৃষ্টি কৰিবৰ কাৰণে বিজেপি দলক সুযোগ দিছে। আনহাতে অসম পুলিচ বুলি বস্তুটো একো নাই। এতিয়া হিমন্ত বাহিনীত পৰিণত হৈছে, হিমন্তৰ চেলাক পৰিণত হৈছে অসম পুলিচ, আৰু অসম পুলিচে সেইকাৰণে তাত আইন শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ হৈছে। যি দুজন পুলিচে বিজেপিৰ আক্ৰমণৰ বিৰুদ্ধে, যি দুজন পুলিচে কৈছিলে যে নহয় তোমালোকে কিয় এনেকৈ মানুহ মাৰি আছে, সেই দুইজনকে ৰূপজ্যোতি দত্ত আৰু এজন কিবা আছিলে নহয় নাম, দুইজনকে তাৰ পৰা ট্ৰেন্সফাৰ কৰি দিছে। এইটো বেলেগ কাৰণত ট্ৰেন্সফাৰ কৰা নাই, যদিও আমি পুলিচৰ পক্ষ কেতিয়াও গ্ৰহণ নকৰোঁ মানুহক মাৰপিট কৰাৰ কাৰণে। কিন্তু এই ক্ষেত্ৰত দেখা গৈছে যে সেই ৰূপজ্যোতি দত্ত আৰু কোনোবা এজন পুলিচ অফিচাৰে, সেই দুইজনে আচলতে যেতিয়া বিজেপিৰ গুণ্ডাবিলাকে কংগ্ৰেছক মাৰি আছিলে, তাৰ যে আজিৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষজুৰি বিজেপিয়ে যি সন্ত্ৰাস চলাইছে, যি হিটলাৰিজিম চলাইছে, গণতন্ত্ৰ ধ্বংস কৰি স্বৈৰতন্ত্ৰ আনিছে, দেশৰ সকলোবিলাক সম্পদ কোম্পানীবিলাকক বিক্ৰী কৰি দিছে, আৰু দেশৰ মূল্যবৃদ্ধিৰে জনতাৰ ওপৰত যি ব্যাপক এটা অত্যাচাৰ চলাইছে, তেনেকুৱা প্ৰেক্ষাপটত প্ৰত্যেকজন ভাৰতীয়ই এতিয়া কামনা কৰিছে যে বিজেপি থাকিলে আৰু আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে আজিৰ 5টা উপনিৰ্বাচনতে অসমত বিজেপি পৰাভূত হওক, এইটো মই আশা প্ৰকাশ কৰিছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।